চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰ আৰু আমাৰ 4 বছৰ 4 বছৰতো 1 বছৰ আমি কাম কৰিব পৰা নাই কোভিডৰ কাৰণে 3 বছৰ কাম কৰিছোঁ আপোনালোকে কম্পেয়াৰ কৰি চাওক তেখেতৰ 17 বছৰত 3-4 বাৰকৈ গোষ্ঠীগত সংঘৰ্ষ হৈছিল কিমান মানুহ ব্লাড শেড হৈছিল বড়ো অনাবড়ো হৈছিল বিভিন্ন পৰিৱেশবিলাক স্কুল কলেজৰ অৱস্থা বেয়া আছিল মানুহে অশান্তি এটা পৰিৱেশ আছিল দুৰ্নীতিটো বাদে দিয়ক দুৰ্নীতিটো মই ক'বই বিচৰা নাই দুৰ্নীতি কৈ শেষ কৰিব নোৱাৰে 2900 কোটি টকাৰ দুৰ্নীতি কৰি থৈ গৈছে বাকি কথাটো মই নকওঁৱে গতিকে আজি আমাৰ 4টা বছৰত আমি কিমানখিনি স্কুল বনালো কিমানখিনি অডিটৰিয়াম বনালো কিমানখিনি কাম কৰিলো হেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহি মানে 24 ঘণ্টা নহয় 48 ঘণ্টা হিসাব কৰিলে শেষ নহব ইমান কাম কৰিলো 4 বছৰত নিশ্চয় ৰাজনীতিত চাওক ৰাজনীতিয়ে হওক বা কোনবা সামাজিক কামতে হওক যদি তাৰ কোনো নীতি নাই তাৰ কোনো আদৰ্শ নাই আৰু কোনো দূৰদৰ্শিতা নাই বা সমাজক লৈ পেলাই কোনো আঁচনি বা কোনো চিন্তা কৰিব পৰা মানসিকতা নাই সেই দলটো বেছি দিন নাথাকে আৰু সেই নেতৃত্বৰ তলত কোনো থাকিবলৈ নিবিচাৰে গতিকে আজি আমি ইউপিপিএল আৰু বিজেপি লগ লাগি কাউন্সিলত চৰকাৰ চলাই আছো প্ৰথম উদ্দেশ্য আছিল শান্তি স্থাপন কৰা আমি সফল হৈছো ইয়াৰ লগতে আৰু এটা উদ্দেশ্য আছিল নিৰাপত্তা প্ৰদান কৰা ইয়াতো সফল হৈছো তৃতীয় উদ্দেশ্য আছিল যে সমন্বয় কৰিব লাগে সকলো জাতি জনগোষ্ঠীক আমি আজ লৈ পেলাই সমন্বয় কৰিব পাৰিছো আৰু বাকিখিনি যেটো আছিল দুৰ্নীতি অপশাসন ইটো গুছাই পেলাই ভাল শাসন এটা আৰম্ভ কৰিব পাৰিছো হিটোৰ কাৰণে আমি যথেষ্ট আনন্দিত আমাৰ পাৰ্টিৰ পৰা কোনো যোৱা নাই এতিয়ালৈকে তেনেকা উল্লেখনীয় কোনবা এজন দুজনটো যোৱা হাটো হৈ থাকিব গাড়ীখন চলাই থাকিলে পেছেঞ্জাৰ নামিব উঠিব নামিব চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ 17 বছৰ আৰু আমাৰ 4 বছৰ 4 বছৰতো 1 বছৰ আমি কাম কৰিব পৰা নাই কোভিডৰ কাৰণে 3 বছৰ কাম কৰিছোঁ আপোনালোকে কম্পেয়াৰ কৰি চাওক তেখেতৰ 17 বছৰত 3-4 বাৰকৈ গোষ্ঠীগত সংঘৰ্ষ হৈছিল কিমান মানুহ ব্লাড শেড হৈছিল বড়ো অনাবড়ো হৈছিল বিভিন্ন পৰিৱেশবিলাক স্কুল কলেজৰ অৱস্থা বেয়া আছিল মানুহে অশান্তি এটা পৰিৱেশ আছিল দুৰ্নীতিটো বাদে দিয়ক দুৰ্নীতিটো মই ক'বই বিচৰা নাই দুৰ্নীতি কৈ শেষ কৰিব নোৱাৰে 2900 কোটি টকাৰ দুৰ্নীতি কৰি থৈ গৈছে বাকি কথাটো মই নকওঁৱে গতিকে আজি আমাৰ 4টা বছৰত আমি কিমানখিনি স্কুল বনালো কিমানখিনি অডিটৰিয়াম বনালো কিমানখিনি কাম কৰিলো হেতু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহি মানে 24 ঘণ্টা নহয় 48 ঘণ্টা হিসাব কৰিলে শেষ নহব ইমান কাম কৰিলো 4 বছৰত নিশ্চয় ৰাজনীতিত চাওক ৰাজনীতিয়ে হওক বা কোনবা সামাজিক কামতে হওক যদি তাৰ কোনো নীতি নাই তাৰ কোনো আদৰ্শ নাই আৰু কোনো দূৰদৰ্শিতা নাই বা সমাজক লৈ পেলাই কোনো আঁচনি বা কোনো চিন্তা কৰিব পৰা মানসিকতা নাই সেই দলটো বেছি দিন নাথাকে আৰু সেই নেতৃত্বৰ তলত কোনো থাকিবলৈ নিবিচাৰে গতিকে আজি আমি ইউপিপিএল আৰু বিজেপি লগ লাগি কাউন্সিলত চৰকাৰ চলাই আছো প্ৰথম উদ্দেশ্য আছিল শান্তি স্থাপন কৰা আমি সফল হৈছো ইয়াৰ লগতে আৰু এটা উদ্দেশ্য আছিল নিৰাপত্তা প্ৰদান কৰা ইয়াতো সফল হৈছো তৃতীয় উদ্দেশ্য আছিল যে সমন্বয় কৰিব লাগে সকলো জাতি জনগোষ্ঠীক আমি আজ লৈ পেলাই সমন্বয় কৰিব পাৰিছো আৰু বাকিখিনি যেটো আছিল দুৰ্নীতি অপশাসন ইটো গুছাই পেলাই ভাল শাসন এটা আৰম্ভ কৰিব পাৰিছো হিটোৰ কাৰণে আমি যথেষ্ট আনন্দিত আমাৰ পাৰ্টিৰ পৰা কোনো যোৱা নাই এতিয়ালৈকে তেনেকা উল্লেখনীয় কোনবা এজন দুজনটো যোৱা হাটো হৈ থাকিব গাড়ীখন চলাই থাকিলে পেছেঞ্জাৰ নামিব উঠিব